অখিল গগৈ ক্ষমা খোজা দেখিছে নাই? কিয় ক্ষমা খুজিলে? গতিকে তেওঁলোকক এনেকে ভয়ত ৰাখে মানুহে। কালি তেওঁলোকৰ এটা নেতাক দেখিছেনে নাই? ৰাতি মাত্ৰ কবলৈহে পালে সেইসকল মানুহে এনেকে ধমকি দিলে ৰাতি 1টা বজাত ক্ষমা খুজি আছে টিভিত। দেখিছে নাই? অখিল গগৈ ক্ষমা খোজা দেখিছে নাই? কিয় ক্ষমা খুজিলে? গতিকে তেওঁলোকক এনেকে ভয়ত ৰাখে মানুহে। অখিল গগৈৰ দৰে মানুহ গধূলি কৈ উঠি ৰাতি 1টা বজাত ফেচবুকত আহি ক্ষমা খুজিব লগা হয়। গতিকে সেই পাৰ্টিকটো ভালকে শিক্ষা দিব লাগিব নাই? এইখন অসমত পাকিস্তানক সমৰ্থন কৰা কোনো দলকে আমি চলিব নিদিওঁ, তাৰ যোগ্য প্ৰত্যুত্তৰ আমি দিম। বিধায়কে পাকিস্তানৰ সমৰ্থনৰ কথা কোৱাৰ লগে ডাইৰেক্ট জেলত ভৰাই দিছো নে নাই? আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইউডিএফৰ বিধায়ককো যদি পাকিস্তানৰ সমৰ্থন কৰে তাৰ ঘৰ জেলত, তাৰ বাহিৰত থাকিবহি নোৱাৰিব। আৰু ইয়াতো যিবিলাক আছে গতিকে বুজিয়ে পাইছে কংগ্ৰেছেতো পাকিস্তানত গৈয়ে থাকে, ঘৈণীয়েকৰ দৰমহাও কংগ্ৰেছে পাকিস্তানৰ পৰাই লয়। ইউডিএফেতো পাকিস্তানক সমৰ্থন কৰি জেলতে থাকে। গতিকে ইয়াত যিবিলাক দল আছে চব পাকিস্তানী দল, আৰু এই পাকিস্তানী দলবিলাকক এইবাৰ আমি সঠিক উত্তৰ আমি দিব লাগিব। আৰু সঠিক উত্তৰ এটাই যে গাঁওখনত যাতে এটা ভোটো বেলেগলৈ যাব নোৱাৰে তেনেকে আমি ভোট দিব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। অখিল গগৈ ক্ষমা খোজা দেখিছে নাই? কিয় ক্ষমা খুজিলে? গতিকে তেওঁলোকক এনেকে ভয়ত ৰাখে মানুহে। কালি তেওঁলোকৰ এটা নেতাক দেখিছেনে নাই? ৰাতি মাত্ৰ কবলৈহে পালে সেইসকল মানুহে এনেকে ধমকি দিলে ৰাতি 1টা বজাত ক্ষমা খুজি আছে টিভিত। দেখিছে নাই? অখিল গগৈ ক্ষমা খোজা দেখিছে নাই? কিয় ক্ষমা খুজিলে? গতিকে তেওঁলোকক এনেকে ভয়ত ৰাখে মানুহে। অখিল গগৈৰ দৰে মানুহ গধূলি কৈ উঠি ৰাতি 1টা বজাত ফেচবুকত আহি ক্ষমা খুজিব লগা হয়। গতিকে সেই পাৰ্টিকটো ভালকে শিক্ষা দিব লাগিব নাই? এইখন অসমত পাকিস্তানক সমৰ্থন কৰা কোনো দলকে আমি চলিব নিদিওঁ, তাৰ যোগ্য প্ৰত্যুত্তৰ আমি দিম। বিধায়কে পাকিস্তানৰ সমৰ্থনৰ কথা কোৱাৰ লগে ডাইৰেক্ট জেলত ভৰাই দিছো নে নাই? আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইউডিএফৰ বিধায়ককো যদি পাকিস্তানৰ সমৰ্থন কৰে তাৰ ঘৰ জেলত, তাৰ বাহিৰত থাকিবহি নোৱাৰিব। আৰু ইয়াতো যিবিলাক আছে গতিকে বুজিয়ে পাইছে কংগ্ৰেছেতো পাকিস্তানত গৈয়ে থাকে, ঘৈণীয়েকৰ দৰমহাও কংগ্ৰেছে পাকিস্তানৰ পৰাই লয়। ইউডিএফেতো পাকিস্তানক সমৰ্থন কৰি জেলতে থাকে। গতিকে ইয়াত যিবিলাক দল আছে চব পাকিস্তানী দল, আৰু এই পাকিস্তানী দলবিলাকক এইবাৰ আমি সঠিক উত্তৰ আমি দিব লাগিব। আৰু সঠিক উত্তৰ এটাই যে গাঁওখনত যাতে এটা ভোটো বেলেগলৈ যাব নোৱাৰে তেনেকে আমি ভোট দিব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।